ডিগবৈ শোধনাগাৰৰ প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ শ শ খেতিয়কৰ। যোৱা কিছুদিনৰ পূৰ্বে শোধনাগাৰৰ পৰা ওলোৱা তেল পথাৰত সোমাই পথাৰৰ কঠীয়াসমূহ নষ্ট কৰিছিল। ডিগবৈ নলাৰে তেলযুক্ত পানী বৈ গৈ বৰবিলৰ বৃহৎ পথাৰো ক্ষতিগ্ৰস্ত হৈছিল। ক্ষতিগ্ৰস্ত খেতিয়কক ক্ষতিপূৰণ প্ৰদান, ডিগবৈ নলা খনন আৰু মথাউৰি নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে। কাৰণে ল'বলগীয়া হৈছে যিহেতু IC কৰ্তৃপক্ষে নিৰ্বিকাৰ, তেওঁলোকে ইমান দিনে কৰি অহা দাবীখিনি তেওঁলোকে মানি চলা নাই। সিদিনা হৈ যোৱা যিখিনি আপোনালোকে হয়তো পাইছে মোৰ ফেচবুক লাইভত, তেতিয়া মই দিছিলোঁ যে যদিহে এনেকুৱাকে যদি এটা জুচলা কাঠি লাগিলে গোটেই ৰাইজৰ কাৰণে যথেষ্ট ক্ষয়ক্ষতি। তাৰোপৰি যিখিনি কৃষিভূমিবিলাক আপোনালোকে হয়তো দেখিছে মোৰ ফেচবুক লাইভত, কঠীয়াবিলাকত একদম তেল জমা হৈ আছে আৰু এইখিনি যে খেতি হ'ব আৰু সম্ভৱ নহয়, যিহেতু আৰু 2-3 বছৰৰ কাৰণে এইখিনি চন কৰি যাব। ৰাইজক কোনে ক্ষতি দিব? গতিকে IC কৰ্তৃপক্ষৰ ওচৰত আমাৰ এটা দাবী, যাতে ৰাইজৰ যিখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি ক্ষতিপূৰণ কৰক আৰু নলাটো বছৰি বছৰি খনন কৰক। তাৰোপৰি নলাটো দুইপাৰে পকীকৰণ কৰক, আৰু যদি পকীকৰণ নকৰে তেনেহ'লে তেওঁলোকে কি কৰি আছে ইমান দিন? কাৰণ তেওঁলোকৰ পানীয়ে যে যায় সেই ৰাস্তাইদি, সেই নলাইদি। গতিকে ৰাইজৰ প্ৰতি IC অকল নিজৰ মুনাফা কৰিলে নহ'ব, জনসাধাৰণৰ উন্নয়ন কৰাটো এইটো কৰ্তব্য। প্ৰতিটো ইণ্ডাষ্ট্ৰিৰ এটা জনকল্যাণমূলক আঁচনি আছে, এই জনকল্যাণমূলক আঁচনিৰ ভিতৰত IC কি কৰিছে আজিলৈকে গম পোৱা নাযায়। তেওঁলোকে যদি কৰিব বিচাৰে তেনেহ'লে গোটেই নলাখিনি পকীকৰণ কৰক, আৰু এয়াই আমাৰ আজি দাবী। ধন্যবাদ। আজি 10 দিন মানৰ আগত হোৱা বৰষুণৰ ফলত তেল নলাইদি বৈ যোৱা IOCL যি লেতেৰা পানী আৰু তেলে এখন বিস্তীৰ্ণ খেতি পথাৰ নষ্ট কৰিলে, আৰু আমি প্ৰত্যেক বছৰে IOCক মানে IOCৰ ওচৰত কথা দিছিলোঁ, আমি আলোচনা কৰিবলৈ আহিছিলোঁ যে তেওঁলোকে আমাক তেল নলাটো নিৰ্মাণ কৰি দিয়ক, মথাউৰিটো পকা কৰি দিয়ক, কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে, আমাৰ দাবী আজিলৈকে তেওঁলোকে মানি নল'লে, যাৰ ফলত আজি এখন বিস্তীৰ্ণ খেতি পথাৰ ধ্বংস হৈ গ'ল। এটি শিশু আজি 2 বছৰ আগতে তেল নলাত পৰি মৃত্যুবৰণ কৰিছে তেল পানী খোৱাৰ কাৰণে। ইয়াৰ দায়িত্ব কোনে ল'ব? IOCL ইয়াৰ দায়িত্ব ল'ব লাগিব, যিহেতু তেওঁলোকৰ লেতেৰা আৱৰ্জনা আমাৰ তেল নলা আমাৰ গাঁৱৰ মাজেৰে যায়। গতিকে এই নলাটো চাফা কৰি ৰখাটো তেওঁলোকৰ নৈতিক দায়িত্ব, আৰু এই দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব। তেওঁলোকে যদি নকৰে আমি যিকোনো প্ৰকাৰে তেওঁলোকক কৰিবলৈ কিন্তু বাধ্য কৰিম। আজি আমাৰ ইয়াত 200 বা 300 মানুহ ওলাই আহিছে, কিন্তু অনাদিকালত আমি 1000 মানুহ লৈ ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। তেওঁলোকে কেইজনমান মানুহক গিলান দি ড্ৰামত তেল ভৰাবলৈ এটা অপচেষ্টা কৰিছে, যিটোৰ দ্বাৰা এই সমস্যা সমাধান নহয়। গতিকে আমি তেওঁলোকক আকৌ দাবী জনাইছো, যিসকল ৰাইজৰ ধান পথাৰ নষ্ট হৈছে তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগিব, লগতে অতি অনতিপলমে তেল নলাটো পৰিষ্কাৰ কৰাৰ লগতে খনন কৰি পকীকৰণ কৰিব লাগিব আৰু মথাউৰি পুনৰ নিৰ্মাণ কৰি দিব লাগিব। এইকেইটা হৈছে আমাৰ মুখ্য দাবী। ডিগবৈৰ পৰা বিষ্ণু ফুকন ৰিপৰ্ট, দি নৰ্থ ইষ্ট।